Hello guys, welcome back to my channel. মই মোৰ হোষ্টেলৰ লগৰ তিনিজনীৰ হৈতে জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলো। বলকচোন ভিডিঅটো আৰম্ভ কৰো। আমি আজিৰ পৰা এমাহমানৰ আগতেই জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলো, কিন্তু কিছুমান ব্যক্তিগত সমস্যাৰ বাবে ভিডিঅটো দিব পৰা নাছিলো। এয়া মোৰ লগৰ বান্ধৱী পুৰবী, কাবেৰী আৰু প্ৰাৰ্থনা। বলকচোন মন্দিৰৰ ভিতৰ চোৱা চাওঁগৈ। পুৰীৰ জগন্নাথ মন্দিৰ আৰ্হিত ডিব্ৰুগড়ৰ এই জগন্নাথ মন্দিৰ ভাগ বনোৱা হৈছে। সঁচাকৈ বহুত ধুনীয়া মন্দিৰ। ডিব্ৰুগড় টাউনৰ পৰা ৭-৮ কিলোমিটাৰ দূৰত এই মন্দিৰ ভাগ অৱস্থিত। জগন্নাথ মন্দিৰৰ আশে-পাশে বহুকেইটা সৰু সৰু মন্দিৰ আছে। সেয়া ৰাম, লক্ষ্মী আৰু মহাদেৱৰ নামত উৎসৰ্গিত। তাৰে কাষতে নৱগ্ৰহ মন্দিৰো আছে, যি ৯জন দেৱতাৰ নামত উৎসৰ্গিত। বহুত ধুনীয়া এটা পৰিৱেশ। আমি মন্দিৰ দৰ্শন কৰিছিলোঁ আৰু এই মন্দিৰ ভাগ 2014 চনৰ 6 ডিচেম্বৰ তাৰিখে সেই সময়ৰ ৰাজ্যপাল জগদীশ মুখীয়ে উদ্বোধন কৰিছিল। মন্দিৰৰ ভিতৰ চোৱালৈ কেমেৰা নিয়াটো নিষিদ্ধ, সেইবাবে আমি বাহিৰৰ পৰাই মন্দিৰভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।